10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিল 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিল 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি হেলথ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব 10 মে তাৰিখে যি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ নিযুক্তি হ'ব প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ যেটো এটা ঐতিহাসিক কথা অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডাইৰেক্টলি মেৰিটত যি পাবতো পাবই মেৰিটত পোৱাৰ উপৰিও ওবিসি হিচাপে যি পাবই এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা যেটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিল